এক ব্ৰেকিং নিউজ নিশা দেৰগাঁও ৰঙামাটিত উত্তপ্ত পৰিস্থিতি গৰু কঢ়িয়া গাড়ীৰ পৰা ধন দাবী কৰি আৰক্ষীৰ জালত পৰিল 4জনকৈ যুৱক আটকধীন যুৱকেইজন আব্দুল আজিজ জিতুপন তাঁতী গজেন্দ্ৰ সাহা আৰু গৌতম তাঁতী শিৱসাগৰ ৰাজমাও বজাৰৰ পৰা অহা দুখন গৰু গাড়ী ৰঙামাটিৰ টোল গেটত ৰখাই ধন দাবী কৰি তৰ্কাতৰ্কি কৰোঁতেই ৰাইজৰ ৰোষত পৰে যুৱকৰ দলটো আগৰ পৰাই সিহঁতে ভেজাল কৰি থাকে পইচা লৈ পেলাই গাড়ীকেইটা দি থাকে আজি সিহঁতে ডাইৰেক্ট গাড়ীটো মানে পইচা খোজা নাই একদম যোৰহাটৰ পৰা পিছা কৰি আহি আছে আহি একদম টোল টেক্সৰ ওচৰত ৰখি পেলাই গাড়ী একদম ৰাস্তাৰ মাজত ৰখাই দিছে ৰখাই কৈছে পইচা ওলা আমি বোলো ইমান কিমান লাগে বুলি কৈছে 5,000 লাগে বোলো ইমান টকা নাই নহয় কৈছে চালানকেইটা ওলা একদম পূৰা আমাক মাৰিব বিচাৰিছে মাৰিব বিচৰাৰ পিছত আমি নিজে নিজে দৰ্জা খুলি দিছোঁ খুলি দিয়াৰ পিছত চালানকেইটা লৈ লৈছে চালানকেইটাতে হাতত চালানকেইটা লৈ পেলাই কৈছে ব'ল আমি যেফালে যাম এফালে গৈ থাকিবি আমাৰ পিছে পিছে তেতিয়া আমি ভয় খাই গৈছোঁ আগতো আমাক সিহঁতে মাৰিব বিচাৰিছে আৰু বাগানতো গাড়ী লৈ যায় মাৰপিট কৰে তেতিয়া মোৰ সেইটো সন্দেহ লাগি গ'ল যে আজিও এনেকুৱা কৰিব নেকি কি কাম আছে ইয়াতে ৰখাই দিওঁ হোটেলৰ ওচৰত গাড়ীটোৰ পিছত মই হোটেলৰ ওচৰত ৰখাই অলপ চাই থৈ দিছোঁ তথাপিতো সিহঁতে বনা নাই পিছত লাষ্টত গৈ পেলাই মই কৈছোঁ যে চাওক আমি গৰু ৰচিদ কৰা গৰু আছে বজাৰত আমিতো চুৰি কৰি অনা নাই আপুনি ৰচিদকেইটা আমাক দি দিয়ক কিবা চাহ পাণ খাবলৈ কিবা এটা দি দিব আমি কৈছে নাই নহ'ব বোলে তহঁতি আমাৰ লগত তাত গৈ পেলাই কথা পাতিবি এতিয়া ক'ত গৈ পেলাই কথা পাতিম এনেকৈ আছে ডিঙি কাটি পেলাই দিব মালখিনি লৈ পেলাই সেইটো কাৰণে আমি সেইফালে যোৱা নাই পিছত এইটো এনেকুৱা তৰ্কাতৰ্কি হৈ থাকোঁতে ভগৱানৰো কি কাম কোনে ফোন মাৰি দিলে দেৰগাঁও থানাত পুলিচক গৈ পাই গ'ল তেতিয়া মই কথাখিনি পুলিচৰ লগত ভাঙি ক'লোঁ কোৱাৰ পিছত পুলিচে কৈছে ঠিক আছে ব'ল ক'ত আছে ল'ৰাকেইটা গৈ পেলাই মোক পুলিচৰ গাড়ীতে উঠি সেই ল'ৰাকেইটাৰ ওচৰত আজিতো মই 4টাৰ লগত আৰু এটা দেখিছিলোঁ কিন্তু সি পলালে নেকি ভকতকৈ আছিলে মানুহটো দাড়ি চাৰি অলপ আছে হয় স্থানীয় ৰাইজে খবৰ দিয়া দেৰগাঁও আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আটক কৰে দলটোক যুৱককেইজনৰ লগত AS05N 3600 নম্বৰ এখন বেলেনো গাড়ী জব্দ কৰিছে আৰক্ষীয়ে উল্লেখযোগ্য যে দেৰগাঁও ৰঙামাটিৰ টোল গেটত বহুদিনৰ পৰা এটা চক্ৰই গাড়ী ৰখাই ধন দাবী কৰি অহাৰ অভিযোগ বহুদিনীয়া দেৰগাঁৱৰ পৰা অপূৰ্ব শৰ্মা ৰিপৰ্টাৰ লাইভ অসম তেওঁলোকে বেলেনো গাড়ী লৈ আহিছিলে সৰু গাড়ী আৰু গাড়ীখনত কমচে কম 4জন যুৱক আছিলে সেই যুৱককেইজন আমি চিনি নাপাওঁ আমাৰ কাৰণে অচিনাকি তাৰপৰা ইয়াতে গাড়ী ৰখাই মানে তেওঁলোক সেই ড্ৰাইভাৰ কিজনীৰ পৰা দম দি মানে তেওঁলোক ডকাইতি কৰিবলৈ হৈছিলে ঠিক আমাৰ ইয়াৰে লোকেল কেইজনমান যুৱকে তেওঁলোক সন্দেহ কৰি ধৰিলে আৰু ধৰাৰ কাৰণে আমি গোটেই ৰাইজে ওলাই আহি লগে লগে আমি দেৰগাঁও থানাত খবৰ দিওঁ ৰিপৰ্টাৰ লাইভ